Dear students, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম SSLC 2025 এক্সামৰ মেথামেটিক্সৰ কুৱেশ্যন পেপাৰ সিৰিজ চি সিৰিজৰ কুৱেশ্যন পেপাৰ এখন ইয়াত আটাইকেইটা MCQ তোমালোকক সমাধা কৰি দিয়া হৈ আছে তোমালোক সকলোৱে চোৱা কোনে কি লিখিছে আৰু বাকি সিৰিজবিলাকো দিয়া আছে যিসকলে চোৱা নাই তোমালোকে চাব পাৰা আৰু আগন্তুক পৰীক্ষাৰ কাৰণে ভালকে প্ৰস্তুতি কৰি থাকা শুভেচ্ছা থাকিল এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো Question number 1 or karone শুদ্ধ option B. Question number 1 শুদ্ধ option B. ৰঙা চিয়াহিৰে চিন দিয়াটোহে শুদ্ধ উত্তৰ বাকিবিলাক নহয় তোমালোকে চাই যাবা প্ৰশ্ন গোটেইখিনি পঢ়ি দিয়া নহয় ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব কাৰণে গতিকে এনসাৰখিনিহে মই কৈ যাম Question number 2 ৰ কাৰণে শুদ্ধ option C. Question number 2 correct option হৈছে C. Question number 3 ইয়াৰ কারেক্ট আনসার হৈছে ডি কোয়েশ্চন নম্বৰ 3 ৰ কাৰণে শুদ্ধ আনসাৰটো হৈছে ডি আৰু কোয়েশ্চন নম্বৰ 4 ৰ শুদ্ধ অপচন হৈছে এ কোয়েশ্চন নম্বৰ 4 শুদ্ধ অপচন এ কোয়েশ্চন নম্বৰ 5 ইয়াৰ শুদ্ধ অপচন এ কোয়েশ্চন নম্বৰ 5 ৰ শুদ্ধ অপচন এ আৰু কোয়েশ্চন নম্বৰ 6 ৰ কাৰণে কি দি আছে আমি চাম কোয়েশ্চন নম্বৰ 5 ৰ শুদ্ধ অপচন এ তোমালোকে মনত ৰাখিবা বাকি লিখিছা কবা Question number 6 দিয়া আছে তোমালোকৰ শুদ্ধ অপচন হ'ব বি Question number 6 ৰ শুদ্ধ অপচন বি আৰু Question number 7 আৰু ইয়াৰ কাৰণে শুদ্ধ অপচনটো দিয়া হৈছে বি Question number 7 ৰ শুদ্ধ অপচন বি Question number 8 ইয়াৰ শুদ্ধ অপচন বি Question number 8 ৰ কারেক্ট অপচন হৈছে বি আৰু Question number 9 ৰ কারেক্ট অপচন হৈছে সি Question number 9 ৰ শুদ্ধ অপচন সি তাৰ পিছত Question number 10 Question number 10 ৰ শুদ্ধ অপচন সি আৰু Question number 11 ৰ কাৰণে শুদ্ধ অপচনটো হৈছে ডি Question number 10 ৰ হৈছে সি আৰু Question number 11 ৰ কারেক্ট অপচন হৈছে ডি Question number 12 Question number 12 ৰ কারেক্ট অপচন বি আৰু Question number 13 ৰ কারেক্ট অপচন হৈছে সি Question number 13 ইয়াৰ কারেক্ট অপচন সি আৰু Question number 14 ৰ কারেক্ট অপচন হৈছে ডি Question number 14 ৰ কারেক্ট অপচন ডি Question number 15 ইয়াৰ কারেক্ট অপচন হৈছে বি Question number 15 ৰ কারেক্ট অপচন বি আৰু Question number 17 ৰ কারেক্ট অপচন ডি Question number 17 কারেক্ট অপচন ডি 16 ৰ কারেক্ট অপচন ডি আৰু Question number 17 ৰ কারেক্ট অপচন হৈছে সি Question number 17 কারেক্ট অপচন সি তাৰ পিছত আছে Question number 18 ৰ কারেক্ট অপচন হৈছে ডি Question number 18 ৰ কারেক্ট অপচন ডি আৰু Question number 19 ৰ কারেক্ট অপচন হৈছে এ Question number 19 শুদ্ধ অপচন এ তাৰ পিছত Question number 20 Question number 20 ৰ শুদ্ধ অপচন হৈছে এ Question number 20 শুদ্ধ অপচন এ Question number 21 ইয়াৰ শুদ্ধ অপচন হৈছে বি Question number 21 ৰ কারেক্ট অপচন হৈছে বি Question number 22 ৰ কারেক্ট অপচন হৈছে সি Question number 22 ইয়াৰ কারেক্ট অপচন হল সি Question number 23 ইয়াৰ কারেক্ট অপচন সি 23 ৰ শুদ্ধ অপচনটো হৈছে সি আৰু 24 ৰ শুদ্ধ অপচন সি Question number 24 ৰ শুদ্ধ অপচন সি Question number 25 ৰ কাৰণে শুদ্ধ অপচন হৈছে সি আৰু Question number 26 ৰ কাৰণে শুদ্ধ অপচন হৈছে সি Question number 26 ৰ কাৰণে শুদ্ধ অপচন হৈছে সি তাৰ পিছত আছে Question number 27 Question number 27 ৰ শুদ্ধ অপচন হৈছে বি তাৰ পিছত Question number 28 ৰ শুদ্ধ অপচন হৈছে এ Question number 28 ৰ কারেক্ট অপচন এ তাৰ পিছৰটো হৈছে Question number 29 ইয়াৰ কারেক্ট অপচন হৈছে 29 ৰ কারেক্ট অপচন এ Question number 29 কারেক্ট অপচন হৈছে এ তাৰ পিছত Question number 13 আছে Question number 30
30 শুদ্ধ অপশন হৈছে বি কুৱেশ্যন নম্বৰ 30 শুদ্ধ অপশন বি আৰু কুৱেশ্যন নম্বৰ 31 শুদ্ধ অপশন সি কুৱেশ্যন নম্বৰ 31 কাৰেক্ট অপশন সি কুৱেশ্যন নম্বৰ 32 কুৱেশ্যন নম্বৰ 32 কাৰেক্ট অপশন এ কুৱেশ্যন নম্বৰ 32 কাৰেক্ট অপশন এ কুৱেশ্যন নম্বৰ 33 ইয়াৰ কাৰেক্ট অপশনটো হৈছে ডি 33 কাৰেক্ট অপশন ডি তাৰ পিছত আছে 34 কুৱেশ্যন নম্বৰ 34 কাৰেক্ট অপশন হৈছে ডি কুৱেশ্যন নম্বৰ 34 কাৰেক্ট অপশন ডি আৰু 35 সি কুৱেশ্যন নম্বৰ 35 অপশন সি শুদ্ধ 35 কাৰণে অপশন সি তাৰ পিছত কুৱেশ্যন নম্বৰ 36 কাৰণে অপশন বি শুদ্ধ 36 অপশন বি শুদ্ধ আৰু 37 নং প্ৰশ্নৰ কাৰণে অপশন সি শুদ্ধ 37ত অপশন সি শুদ্ধ 38 কাৰণে অপশন এ শুদ্ধ 38 অপশন এ শুদ্ধ আৰু 39 অপশন বি শুদ্ধ কুৱেশ্যন নম্বৰ 39 অপশন বি শুদ্ধ কুৱেশ্যন নম্বৰ 39 অপশন বি শুদ্ধ তাৰ পিছত আছে কুৱেশ্যন নম্বৰ 40 কুৱেশ্যন নম্বৰ 40 অপশন বি শুদ্ধ কুৱেশ্যন নম্বৰ 40 অপশন বি শুদ্ধ আৰু কুৱেশ্যন নম্বৰ 41 কাৰণে অপশন সি শুদ্ধ কুৱেশ্যন নম্বৰ 41 অপশন সি শুদ্ধ এনসাৰ কুৱেশ্যন নম্বৰ 42 অপশন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 42 অপশন ডি শুদ্ধ আৰু কুৱেশ্যন নম্বৰ 43 কাৰণে অপশন সি শুদ্ধ কুৱেশ্যন নম্বৰ 43 অপশন সি শুদ্ধ এনসাৰ কুৱেশ্যন নম্বৰ 44 শুদ্ধ এনসাৰ হৈছে ডি শুদ্ধ অপশন ডি আৰু কুৱেশ্যন নম্বৰ 45 শুদ্ধ অপশন ডি 45 আৰু 44 দুয়োটাৰে শুদ্ধ অপশন হৈছে ডি এই 45টা MCQ কালি তোমালোক মানে লাষ্ট তোমালোকৰ ম্যাথমেটিক্স পৰীক্ষাত আহি গৈছে গতিকে সকলোৱে আশা ৰাখিছোঁ পৰীক্ষা ভাল কৰিছা আৰু আগন্তুক পৰীক্ষাবিলাক তোমালোকৰ ভালে যাওক ভাল হোক আগুৱাই যোৱা তাৰে শুভেচ্ছা থাকিল ধন্যবাদ